হেল্ল' এভৰিৱান, মই অন্য এটি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আছিলে মাৰ্চ মাহৰ ৰাম নৱমীৰ ভিডিঅ'। পূৰা 2 মাহৰ পিছত আপলোড দিছোঁ, কাৰণটো আপোনালোকে গম পায় এডিটিঙৰ প্ৰব্লেম। সেইফালে চাইছেনে, সৰু সুৰাকৈ পেণ্ডেল এটা লগোৱা হ'ল দেই। মোৰ হাজবেণ্ডে মোৰ ভাইটিহঁতক লৈ পেলাই পূৰা কামত লাগি আছিলে। আৰু গাইজ, আপোনালোকেতো গম পায়ে মোৰ মা পাপা ভাইটি হৈ গৈছিলে বৃন্দাবন, আৰু আমি আছিলোঁ মা পাপাৰ ঘৰত মানে দেই। মা পাপাহঁতি যেতিয়া আহিলে তাৰ 2 দিনৰ পিছত আছিলে ৰাম নৱমী। পাপা ক'লে ৰাম নৱমীৰ পিছতেই তোমালোকে যাবা বুলি, আৰু চব কামবোৰ তোমালোককে কৰিব লাগিব বুলি। মোৰ হাজবেণ্ডে ভাইটিহঁতক লৈ গোটেই কামবোৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিছিলে। সিহঁতি 2 দিন মানে লাগি আৰু এনেও বৰষুণ ছিজন চলি আছিলে বুলি আৰু ওপৰত ত্ৰিপাল মাৰিলে, চাৰিওফালে অলপ কাপোৰ মাৰিলে। এইফালে আমাৰ বেটাক চাইছেনে, বেটাও তাত কিন্তু খুব উৎপাত কৰাৰ কাৰণ মৰম বহুত পায়, ধেৰ মানুহ থাকে বুলি। তাৰপিছত গাইজ, ময়ো ৰাতিপুৱা শুই উঠি একদম গা পা ধুলোঁ আৰু কামত লাগিয়ে গ'লোঁ। আৰু মোৰ হাজবেণ্ড আৰু ভাইটিহঁতিতো গোটেই ৰাতিৰ পৰা লাগিয়ে আছিলে। এইফালে চাইছেনে, মই মুচি আছিলোঁ বেদীখন, মানে বেদীখনতেই পূজাটো পাতিব। আৰু পূজাটো পাতিব মানে ৰাম নৱমী পূজাটো কি বুলি কয়, সত্যনাৰায়ণ কাথা বুলিও কয়। সত্যনাৰায়ণ কাথা পাতিলে বেদী বনোৱা হয় আৰু চাৰিওফালে কলগছ লগোৱা হয়। তাৰপিছত আহি গ'ল আমাৰ দাদা ৰংগলী খুব ধুনীয়া বনায়, মানে সেইটো কাৰণে দাদাক মাতিলে আমাৰ পাপা যে তুমি ৰংগলীৰ কামটো কৰিবা বুলি। আৰু আমাৰ দাদা কিন্তু মেহেন্দিও খুব ধুনীয়া লগাইছিলে আগতে, এতিয়া লগাই নাই নাজানো। মই যেতিয়া সৰু আছিলোঁ দাদাৰ ওচৰতে মানে মই গৈছিলোঁ, বা আমি যিমান ভনীয়েক আছোঁ আৰু চবেই মানে গৈ দাদাক একদম পৰিশ্ৰান কৰি দিওঁ, মানে একদম লাগি থাকোঁ যে দাদা প্লিজ লগাই দিয়ক না বুলি। কথাটো পটককৈ মনত পৰি গ'ল বুলি কৈ দিলোঁ। আৰু তাৰপিছত দাদা ধুনীয়াকৈ ডেক'ৰেশ্যন কমপ্লিট কৰিলে, দাদাক ময়ো হেল্প কৰিলোঁ, চবেই মিলিয়ে ডেক'ৰেশ্যনবোৰ কৰিলোঁ। তাৰপিছত আহি গ'ল ব্ৰাহ্মণ। ব্ৰাহ্মণ অহাৰ লগে লগে গোটেই যোগাৰবোৰ কৰোৱা হ'ল। আৰু মোৰ মা পাপাটো আছিলে লঘোণ এদিনা, সিহঁতৰ হাতেদি পূজাটো হ'ব বুলি। এইফালে মা পাপা ধুনীয়াকৈ মানে ট্ৰেডিশ্যনেলত আহি গ'ল, পূজাৰ কাপোৰবোৰ পিন্ধি ধুনীয়াকৈ পূজাটো পতা হ'ল। আৰু তাৰপিছত হনুমানৰ ঝাণ্ডাওতো দিব লাগে বুলি, আৰু এইফালে ধুনীয়াকৈ পাপা বনাই থৈছিলে দেই। ইয়াত মানে ঝাণ্ডাটো পুতিব আৰু ধুনীয়াকৈ লগাব। আৰু ঝাণ্ডাটো কিন্তু যিমান ওখ হ'লে সিমান ভাল হয়। তাৰপিছত চাইছেনে, ঝাণ্ডাটো গাড়িবলৈ মানে 5জন 7জন কিমানজন লাগে আৰু দেই। এইফালে মই, বাবা, পাপা, মোৰ হাজবেণ্ড, ভাইটি 2জন মিলি আৰু আহি গ'ল। ঝাণ্ডাখনৰ মানে বাঁহটো ইমানেই দীঘল আছিলে, চাইছেনে কিমান ধুনীয়া লাগিছে, মানে দূৰৰ পৰা দেখা পাব লাগে আৰু দেই। এইফালে ব্ৰাহ্মণজনো আমাৰ চিনাকিয়ে হয়। তাৰপিছত ধুনীয়াকৈ পাপাই হাতেদি পূজাবোৰ কৰোৱা হ'ল। আৰু গাইজ, বহুত মানে কষ্ট। আৰু নিজৰ ঘৰত যেতিয়া কিবা কাম কৰিব লগা থাকে, গোটেইখিনি ভিডিঅ' কৰিব লগা নহয়, মানে ইমানেই বিজি হৈ যাওঁ। তাৰপিছত গাইজ, যেতিয়া পূজা চলি আছিলে আৰু আৰতি হৈ আছিলে, তাৰপিছত আমাৰ বাবু মানে আমাৰ আয়ান একদম তাৰ ধান্দাই বেলেগ, মানে সি খোৱা ধান্দাত লাগি আছিলে আৰু দেই। তাৰপিছত পূজাটো হ'ল, আৰু তাৰপিছত মানে তাৰ পিছৰ ষ্টেপটো হ'ল হোম জ্বলোৱা। হোম জ্বলোৱাটো মানে মোক বহুত ভাল লাগে। হোম জ্বলোৱাটোতো মানে তেনেকুৱাই মানুহ লাগে, 5জন 7জন। আমি বহি গ'লোঁ, ধুনীয়াকৈ হোম জ্বলোৱা হৈ গ'ল। আৰু এইফালে পূজাটো যেতিয়া শেষ হ'ল, চবেই এটা এটাকৈ আহি আগৰবাতি ধূপ যি জ্বলাব লাগে আৰু জ্বলালে, ময়ো জ্বলালোঁ। ধুনীয়াকৈ পূজাটো হৈ গ'ল। তাৰপিছত ব্ৰাহ্মণজনে ক'লে তুমি নিজেই তিলক লগোৱা বুলি দেই, ফুট লগোৱা বুলি ক'লে, কাৰণ সেন্দুৰৰ ফুট হয় বুলি। তাৰপিছত মই ধুনীয়াকৈ লৈ ল'লোঁ সেন্দুৰৰ ফুটটো, আৰু এইফালে ধাগাও বান্ধি দিলে। বেটাকো লৈ ল'লোঁ, আৰু বেটা ধুনীয়াকৈ বান্ধিলে। এইফালে চাইছিলোঁ মোৰ ভণ্টিৰ ল'ৰা দেই। তাৰপিছত ধুনীয়াকৈ বাবু আমাৰ আয়ানছো ধাগাটো বান্ধি ল'লে, আৰু এইফালে ফুট চুট লগোৱা হ'ল। আৰু এইটো মানে মোক বহুত ভাল লাগে। মই যেতিয়া সৰু আছিলোঁ ন গাইজ, তেতিয়া সত্যনাৰায়ণ কথাবিলাকত যাওঁ, তাত আৰতি মোক বহুত ভাল লাগে। আৰু এতিয়া মানে ধাগা বান্ধিম তেনেকুৱা টাইপ লাগিছিলে। আৰু এইফালে পূজাটো কমপ্লিট হৈয়ে গ'ল। পাপা দিছে আৰতি, এতিয়া হৈছিলে আৰতি। তাৰপিছত আৰতি হোৱাৰ পিছত বনাইছিলে খিচিৰিটো খুব টেষ্টি হৈছিলে। আমাৰ দাদা ল'ৰাটোৱে বনাইছিলে। তাৰপিছত যিমান খিচিৰি বনোৱা হৈছিল গোটেইখিনি ৰাস্তাত ওলোৱা হ'ল, মানে ঘৰৰ ওচৰত বগান, আৰু বগানতেই কাম চলি আছিলে। পাপা ভাবিলে বাহিৰত ওলাই দিলে, চবেই অলপ অলপকৈ প্ৰসাদ খাব পাৰিব বুলি। এইফালে কেঁচা প্ৰসাদো আছিলে, আৰু এইফালে খিচিৰিও আছিলে। যিমান কাম কৰা মানে মানুহবিলাক গোটেইখিনিক মাতি দি, আৰু পাপা আৰু মোৰ হাজবেণ্ডে মিলি প্ৰসাদটো বিতৰণ কৰি দিলে। তাৰপিছত গাইজ, ৰাতি হ'ব কীৰ্তন। মানে ৰাতি হ'ল কীৰ্তন।